নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম 2026 বৰ্ষৰ জানুৱাৰী মাহৰ মেষ ৰাশি, বৃষ ৰাশি আৰু মিথুন ৰাশিৰ ভাগ্যবলৰ বিষয়ে। এই ভিডিঅ'টোত আপুনি জানিব পাৰিব মেষ ৰাশি, বৃষ ৰাশি আৰু মিথুন ৰাশিৰ সম্পূৰ্ণ ৰাশিফল, জানুৱাৰী মাহটোৰ সম্পূৰ্ণ ৰাশিফল। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, যেনে আপোনাৰ চাকৰি, ব্যৱসায়, টকা পইচা, পঢ়া শুনা নাইবা বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আপুনি আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া আহক মেষ ৰাশি, বৃষ ৰাশি আৰু মিথুন ৰাশিৰ জানুৱাৰী মাহৰ ৰাশিফলৰ বিষয়ে জানি লওঁ। প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। জানুৱাৰী মাহটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এনে এটা সময় য'ত বহুদিন ধৰি অনুভৱ কৰা মানসিক চাপ আৰু ভিতৰুৱা ভয়সমূহ লাহে লাহে আঁতৰি যোৱা অনুভৱ কৰিব। এই মাহটোৱে আপোনাৰ জীৱনত এনেকুৱা শক্তি আনিব, যাৰ ফলত আপুনি আগলৈ নিব নোৱাৰা কামবোৰো এইবাৰ আত্মবিশ্বাসেৰে সামৰি তুলিব পাৰিব। আপোনাৰ ব্যক্তিত্বত আগৰ তুলনাত বেছি দৃঢ়তা, বেছি উত্তেজনা আৰু বেছি সিদ্ধান্ত ক্ষমতা দেখা যাব। যিবোৰ কাম অহা বছৰৰ শেষতহে হ'ব যেন লাগিছিল, সেইবোৰ কাম এই মাহত সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। নতুন পৰিকল্পনা, নতুন দিশ, নতুন সুযোগ, এই সকলোবোৰ একেলগে আহিব। কৰ্মজীৱনত অতি ব্যস্ততা থাকিব, কিন্তু সেই ব্যস্ততাৰ মাজতে লাভ দেখিবলৈ আৰম্ভ কৰিব। কাম কাজত লুকাই থকা শত্ৰুবোৰে আপোনাৰ ওপৰত নজৰ ৰাখিব, কিন্তু তেওঁলোকৰ ষড়যন্ত্ৰ সফল হ'ব নোৱাৰে। বহুদিনৰ পৰা পদোন্নতিৰ কথা চিন্তা কৰি থোৱা লোকৰ বাবে এই মাহ শুভ সংকেত। ব্যৱসায়ত নতুন গোট, নতুন চুক্তি, নতুন গ্ৰাহক, যিবোৰে ধন লৈ আহিব। কামৰ চাপ বৃদ্ধিৰ বাবে মনোযোগ বেছি দিব লাগিব। নতুন ঠাইলৈ যাত্ৰা বা অফিচ সংক্ৰান্ত ভ্ৰমণ হোৱাৰ সম্ভাৱনা। অৰ্থনৈতিক দিশত ক'ৰবাত ফচি থকা ধন উভতি আহিব। পৰিয়ালৰ পৰা ধনৰ ক্ষেত্ৰত সহায় বা টকা পইচা লাভ হ'ব। নতুন সম্পত্তি ক্ৰয় কৰিবলৈ মনত আগ্ৰহ থাকিব। খৰচো অধিক পৰিমাণে হ'ব, কিন্তু সেই খৰচ সঠিক দিশত হ'ব। বিনিয়োগ কৰিব লাগিলে 15 তাৰিখৰ পিছত কৰা বেছি লাভজনক হ'ব। প্ৰেম দাম্পত্যৰ ক্ষেত্ৰত আগৰ মতভেদবোৰ লাহে লাহে কমিবলৈ ধৰিব। কথা-বাৰ্তা স্পষ্টভাৱে ক'লে ভুল বুজাবুজিবোৰ আঁতৰি যাব। প্ৰেমিক প্ৰেমিকাৰ মাজত মিঠা সময়। অবিবাহিতসকলৰ বাবে নতুন প্ৰপ'জেল বা যোগাযোগ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, চাপ, ষ্ট্ৰেছ থাকিব। প্ৰতিদিনে ৰাতিপুৱা এবাৰ ধ্যান কৰিলে বহু লাভ হ'ব। এতিয়া আহিছোঁ দ্বিতীয় ৰাশি অৰ্থাৎ বৃষ ৰাশিৰ বাবে জানুৱাৰী মাহটোৰ সম্পূৰ্ণ ৰাশিফল। জানুৱাৰী মাহটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধৈৰ্য, পৰিকল্পনা, শৃংখলা বজাই ৰাখিবলগীয়া সময়। এই মাহত আপোনাৰ সকলো কাম লাহে লাহে কিন্তু সফলভাৱে আগবাঢ়িব। মাহৰ প্ৰথম 10 দিন বহু চাপ, ব্যস্ততা, নানা ধৰণৰ চিন্তা থাকিব, কিন্তু তাৰ পিছত পৰিস্থিতি সহজ হ'ব। কৰ্মক্ষেত্ৰত চাকৰি কৰা লোকৰ বাবে জানুৱাৰী মাহটো মিঠা মধুৰ হ'ব। আপোনাৰ কাম বেছি হ'ব, কিন্তু ফলাফলৰ লাভ তুলনামূলকভাৱে অলপ পিছতে দেখা দিব। সহকৰ্মীৰ ঈৰ্ষা বা বাধা হ'ব পাৰে। কোনো ভুল বুজাবুজি নঘটিবলৈ কথা কমকৈ কৈ থোৱা ভাল। উচ্চ অধিকাৰীৰ লগত সময় শৃংখলাৰে পাৰ হ'ব। যিসকল জাতক জাতিকাই নতুন চাকৰি বিচাৰি আছে, মাহৰ দ্বিতীয় ভাগত ভাল খবৰ আশা কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই মাহটো উন্নতিৰ সম্ভাৱনাৰে ভৰা। বিশেষকৈ ভূমি, সম্পত্তি, কৃষি, বিল্ডিং, ঘৰ, ধন, লেনদেন সম্পৰ্কীয় কামত লাভ হ'ব। কিন্তু অবৈধভাৱে লেনদেন, বিশ্বাসযোগ্য নোহোৱা ব্যক্তিৰ পৰা সহায় পাব। নতুন বন্ধুৰ উপদেশ, এইবোৰ এৰাই চলিব লাগিব। আৰ্থিক দিশত জানুৱাৰী মাহটো বৃষ ৰাশিৰ বাবে মাধ্যমিক। আয় থাকিব, কিন্তু খৰচো যথেষ্ট হ'ব। ঘৰৰ উন্নতি, গাড়ী, যাত্ৰা, চিকিৎসা সম্পৰ্কীয় খৰচ হঠাৎ বৃদ্ধি পাব পাৰে। সঞ্চয় কৰিব লাগিব। বিনিয়োগৰ বাবে চিন্তা কৰি ল'ব লাগিব। সম্পৰ্কৰ ক্ষেত্ৰত পৰিয়াল,
ঘৰৰ ভিতৰত বহুদিন ধৰি চলি থকা মানসিক দূৰত্ব কমিব। পৰিয়ালৰ মানুহ আপোনাৰ সহায় হ'ব। দাম্পত্য সম্পৰ্কত বিশ্বাস, শান্তি আৰু সম্পূৰ্ণতা বাঢ়িব। যিসকল জাতক জাতিকা প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ প্ৰেমৰ বন্ধন এই মাহত অধিক গভীৰ হ'ব। কিন্তু কেতিয়াবা বুজাবুজিৰ অভাৱ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি, দাঁত, চকু এইবোৰে অধিক সমস্যা দিব পাৰে। অম্লত্ব, চাপ, নিদ্ৰাহীনতা এইবোৰো দেখা দিব পাৰে। জল, পুষ্টিকৰ আহাৰ, বিশ্ৰাম এতিয়া আপোনাৰ প্ৰধান দিশ। এতিয়া আহিছোঁ জানুৱাৰী মাহৰ তৃতীয় ভাগ্যশালী ৰাশি অৰ্থাৎ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বাবে জানুৱাৰী মাহটো খুব ব্যস্ত, অত্যন্ত নিজৰ ওপৰত নিৰ্ভৰশীল আৰু দ্ৰুত সিদ্ধান্ত ল'বলগীয়া সময়। বহু ঠাইত যাত্ৰা, বহু কথা-বাৰ্তা, বহু নতুন কাম এইবোৰে পৰিস্থিতি অলপ কষ্টদায়ক কৰিব, কিন্তু আপোনাৰ বুদ্ধিমত্তাই সকলো সমাধান কৰিব পাৰিব। কৰ্মক্ষেত্ৰত চাকৰি কৰা লোকৰ বাবে নতুন দায়িত্ব, নতুন সুযোগ, নতুন প্ৰজেক্ট। কিন্তু সহকৰ্মীৰ পৰা এটা ঈৰ্ষা, পিছফালৰ কথা, ভুল বুজাবুজি এইবোৰ হ'ব পাৰে। তথাপিও আপোনাৰ বুদ্ধি, উপস্থিত বুদ্ধি, ব্যক্তিত্বই সকলো ঠিক কৰিব। যিসকল মিডিয়া, লেখা-মেলা, শিক্ষা, কথা-বাৰ্তা, মাৰ্কেটিং, অনলাইন কামত আছে এই মাহটো আপোনাৰ বাবে। ব্যৱসায়ীসকলৰ বাবে এই মাহ লাভ, ক্ষতি দুয়োটা একেলগে চলিব। নতুনকৈ বিনিয়োগ কৰা পুঁজিৰ ওপৰত ধৈৰ্য ৰাখিব লাগিব। ডকুমেণ্টছ, চুক্তি, লেনদেন, ধন দিয়া লোৱা, অগ্ৰিম এইবোৰত সতৰ্কতা প্ৰয়োজন। অৰ্থভাগ্যৰ ক্ষেত্ৰত ধন আহিব, কিন্তু ব্যয় অধিক পৰিমাণে হ'ব। আপুনি কামতে ব্যস্ত হৈ থাকে, ফলত ব্যয়ৰ লিষ্টটো বৃদ্ধি পায়। এই মাহত ঋণ ল'ব নালাগে, কাকো ধন দিবও নালাগে। ব্যৱসায়ৰ ক্ষেত্ৰত অহা ধাৰ লোন এৰাই চলিব লাগিব। সম্পৰ্কত চিন্তা, অশান্তি, মুড চুইং হ'ব পাৰে। আপুনি মনৰ কথা স্পষ্টকৈ ক'লে সম্পৰ্ক সুস্থ হ'ব। বিবাহিতসকলৰ বাবে মন মেজাজৰ উত্থান পতন থাকিব। ঘৰৰ ভিতৰত আগতকৈ আলোচনা পৰামৰ্শ বেছি কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম হ'ব। নাক, ডিঙিৰ সমস্যা, শ্বাস প্ৰশ্বাসৰ অলপ সমস্যা আহিব। মানসিক চাপ এইবোৰে বেছিকৈ দেখা দিব পাৰে। বিশ্ৰাম, পানী, গৰম খোৱা এইবোৰ বজাই ৰাখিব লাগিব। প্ৰিয় দৰ্শক, এইখিনিয়ে আছিল জানুৱাৰী মাহৰ 2026 চনৰ জানুৱাৰী মাহৰ মেষ ৰাশি, বৃষ ৰাশি আৰু মিথুন ৰাশিৰ সম্পূৰ্ণ ৰাশিফল। ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।